নমস্কাৰ, আজি তোমালোকৰ সন্মুখত লৈ আহিছোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ নিউ চিলেবাছৰ কমন কোৰ্ছৰ ছাবজেক্ট হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সৰ অতি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম। এইটো হ'ল তোমালোকৰ হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সৰ মডেল। ইয়াৰ চেপ্টাৰ 1 অতি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ তোমালোকক দিম। তো তোমালোকে অতি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰখিনি তোমালোকে চোৱা কোনকেইটা তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তোমালোকৰ এক্সাম 2023 ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। এই মডেলৰ পৰা তোমালোকৰ চেপ্টাৰ 1 অতি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ তোমালোকক লগত আলোচনা কৰিম। তো আশা ভিডিঅ'টো আৰম্ভ কৰোঁ। চেপ্টাৰ 1 গুড অনাৰ বাঁকা সাহিত্য আৰু সংস্কৃতিৰ এই চেপ্টাৰৰ অতি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম। তো ইয়াৰ আনচাৰখিনি তোমালোকে চাই লোৱা কুৱেশ্যন আনচাৰখিনি। তো ইয়াৰ 1 নম্বৰটো তোমালোকৰ এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। তোমালোকে চাই লোৱা কুৱেশ্যনত কি দিয়া আছে আৰু এনচাৰত। কুৱেশ্যনটো হ'ল আধুনিক যুগৰ অসমীয়া ভাষাৰ আদি লিখক বুলি কাক কোৱা হয়। তো ইয়াৰ এনচাৰখিনি তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 2 এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ পুস্তিকাখনৰ ৰচক কোন। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 3 কাৰ প্ৰচেষ্টাত অসমত বাংলা ভাষাৰ ঠাইত পুনৰ অসমীয়া ভাষা প্ৰৱৰ্তন হয়। এইবিলাক আনচাৰ তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 4 ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো কিমান চনত আনন্দৰাম ঢেকীয়াল ফুকনৰ মৃত্যু হয়। আৰু কুৱেশ্যন নম্বৰ তোমালোকৰ ইম্পৰ্টেণ্ট 6 আনন্দৰাম ঢেকীয়াল ফুকনে লিখা দুখন পুথিৰ নাম লিখা। ইয়াৰ আনচাৰ এখানে তোমালোকে চাই লোৱা এনচাৰত কি দিয়া আছে। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 7 অসমীয়া ল'ৰা মিত্ৰ গ্ৰন্থখনৰ লেখক কোন। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 8 অসমৰ ৰজা ৰামমোহন ৰায় বুলি কাক কোৱা হয়। এইখিনি তোমালোকে চাই লোৱা। আৰু তাৰপিছত তোমালোকৰ কুৱেশ্যন 9 অসমীয়া ল'ৰাৰ মিত্ৰ ক'ত ছপোৱা হৈছিল। আৰু তোমালোকৰ কুৱেশ্যন 10 ইংলেণ্ডৰ বিৱৰণ কাৰ ৰচনা। ইয়াৰ এনচাৰখিনি তোমালোকে চাই লোৱা। যিবিলাক ক'লেতো এইবিলাক তোমালোকৰ ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে। তোমালোকে চাই লোৱা কুৱেশ্যনবিলাক। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 11 আনন্দৰাম ঢেকীয়াল ফুকনৰ পিতাকে ৰচনা কৰা পুথি দুখনৰ নাম লিখা। ইয়াৰ এনচাৰখিনি তোমালোকে চাই লোৱা। অসম বুৰঞ্জী আৰু কামাখ্যা যাত্ৰা পদ্ধতি ইয়াৰ এনচাৰ হ'ল। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 14 ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো অসমৰ আনুষ্ঠানিক কামৰ পৰা আঁতৰাই বাংলা ভাষা কিমান চনত প্ৰয়োগ কৰা হৈছিল। এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে এইটো তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 15 কিমান চনৰ পৰা অসমীয়া ভাষাক পুনৰ আনুষ্ঠানিক ভাষাৰ মৰ্যাদা দিয়া হয়। এইটো তোমালোকে চাই লোৱা এনচাৰখিনি। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 17 লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল। এইখন তোমালোকৰ ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 18 বাঁহী আলোচনীখন কিমান চনত প্ৰকাশ হয়। ইয়াৰ এনচাৰখিনি তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 19 বাঁহী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল। ইয়াৰ এনচাৰ হ'ল লক্ষ্মীনাথ বেজবৰুৱা। আৰু তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 20 লক্ষ্মীনাথ বেজবৰুৱাই বাঁহী আলোচনী কৰা সম্পাদক হিচাপে কিমান বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। এইটো তোমালোকৰ এক্সাম কাৰণে ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 21 কোন কোন গ্ৰন্থৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য জগতত প্ৰৱেশ কৰে। ইয়াৰ আনচাৰখিনি তোমালোকে চাই লোৱা। এইকেইটা তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। তোমালোকে চাই লোৱা ইয়াৰ এনচাৰখিনি আৰু কুৱেশ্যন এনচাৰখিনি তোমালোকে চাই লোৱা। আৰু তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 22 এই কুৱেশ্যনে তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তো তোমালোকে চাই লোৱা কুৱেশ্যন আৰু এনচাৰখিনি। কুৱেশ্যনটো হ'ল বেজবৰুৱা কবিতা পুথি কেইখন। তো 2খন দিয়া আছে। তো ইয়াৰ এনচাৰখিনি তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 23 বেজবৰুৱাদেৱে জোনাকী কাকতৰ জৰিয়তে কোন প্ৰকাৰৰ লিখক ৰূপে আত্মপ্ৰকাশ কৰিছিল।
ইয়াৰ আনসাৰ তোমালোকে চাই লোৱা কোৱেশ্চনৰ আনসাৰবিলাক। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 24 বেজবৰুৱাদেৱে লিখা তেখেতৰ আত্মকথা পুথিখনৰ নাম লিখা। এনসাৰটো হ'ল মোৰ জীৱন সোঁৱৰণ এর আনসার। আৰু তোমালোক কোৱেশ্চন নম্বৰ 25 ভেরি ভেরি ইম্পর্টেন্ট বেজবৰুৱাদেৱক অসমীয়া সমাজত কি নামেৰে জনা যায়। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 26 বেজবৰুৱাদেৱৰ মোৰ জীৱন সোঁৱৰণ পুথিখন কেতিয়া প্ৰকাশ পাইছিল এর আনসার তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 27 বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধু পুথিখন কেতিয়া প্ৰকাশ পাইছিল এর আনসার কিন্তু তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 28 বেজবৰুৱাদেৱে অসম সাহিত্য সভাৰ কিমান চনৰ কোনখন অধিৱেশনত সভাপতি কৰিছিল এর আনসারটো তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 29 বেজবৰুৱাদেৱে বাঁহী আলোচনাখন কেতিয়া প্ৰতিষ্ঠা কৰিছিল এর আনসার তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 30 বেজবৰুৱাদেৱৰ তত্ত্বকথা পুথিখন কিমান চনত প্ৰকাশ পাইছিল এর আনসার তোমালোকে চাই লোৱা। এই কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেণ্ট হয়। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 21 বেজবৰুৱাদেৱে ককা দেউতা আৰু নাতিৰ পুথিখন কিমান চনত প্ৰকাশ পাইছিল এর আনসার তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 32 বেজবৰুৱাদেৱৰ মৃত্যু কেতিয়া আৰু ক'ত হৈছিল। এই কোৱেশ্চন তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 33 বেজবৰুৱাদেৱে কিহৰ ব্যৱসায় কৰিছিল কাঠৰ ব্যৱসায় কৰিছিল এইবিলাক তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 34 বেজবৰুৱাদেৱে লিখা কেইখনমান ব্ৰঞ্জী পুথিৰ নাম লিখা। ইয়াৰ আনসাৰত তোমালোকে দিয়া আছে, তো তোমালোকে এনসাৰখিনি স্ক্ৰীনশ্বট মাৰি লোৱা। এনসাৰ কি দিয়া আছে তো তোমালোকে চোৱা। এইবিলাক তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তো তোমালোকে এইবিলাক পঢ়ি যাবা। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 35 বেজবৰুৱাদেৱক ৰসৰাজ উপাধি কিমান চনত আৰু কোন ঠাইত দিয়া হৈছিল এর আনসার দিয়া আছে, তো তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 36 বেজবৰুৱাই কিমান চনত অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনত সভাপতি কৰিছিল এর আনসার কিন্তু তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 37 বেজবৰুৱাৰ সাহিত্য চৰ্চাৰ মূল উদ্দেশ্য কি আছিল এর আনসার কিন্তু তোমালোকে চোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 38 অসমীয়া চুটিগল্পৰ জন্মদাতা কোন লক্ষ্মীনাথ বেজবৰুৱা। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 39 বেজবৰুৱাই অসমীয়া চুটিগল্পৰ জন্ম কোনখন আলোচনীৰ জৰিয়তে দিয়ে, তো ইয়াৰ আনসাৰ কিন্তু তোমালোকে চোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 40 বেজবৰুৱাৰ প্ৰথম চুটিগল্প কোন। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 41 অসমীয়া সাহিত্যৰ প্ৰথম আত্মজীৱনীমূলক ৰচনাৰ বাটকটীয়া কোন এর আনসার কিন্তু তোমালোকে চোৱা লক্ষ্মীনাথ বেজবৰুৱা। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 42 সাহিত্যৰ ৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি এর আনসার কিন্তু তোমালোকে চাই লোৱা। এইবিলাক তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তো এর আনসাৰখিনি তোমালোকে চাই লোৱা। কোৱেশ্চন আনসাৰ বিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইবিলাক তোমালোকৰ এক্সামৰ কাৰণে ফাইনেল এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আছে তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন নম্বৰ 47 বাণীকান্ত কাকতিয়ে কি পৰীক্ষাত অসম উপত্যকাৰ ভিতৰত প্ৰথম হৈ উত্তীৰ্ণ হৈ ইংৰাজীত সৰ্বোচ্চ নম্বৰ লাভ কৰে, তো এনসাৰখিনি চোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 49 বাণীকান্ত কাকতিৰ গৱেষণামূলক গ্ৰন্থখনৰ নাম কি এর আনসাৰখিনি তোমালোকে চোৱা, আনসাৰত কি দিয়া আছে। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 51 ইম্পৰ্টেণ্ট হয় এই কোৱেশ্চনটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ
আগৰৱালাৰ কিমান চনত জন্ম হৈছিল? আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 52, জ্যোতিপ্ৰসাদ আগৰৱালাই কোন স্থানত জন্মগ্ৰহণ কৰিছিল? আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন 53, জ্যোতিপ্ৰসাদৰ কবিতাসমূহৰ একত্ৰিত কৰি প্ৰকাশ কৰা কাব্য সংকলখনিৰ নাম কি? আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 54, অসম্পূৰ্ণ ৰূপত থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম লিখা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 55, জ্যোতিপ্ৰসাদ আগৰৱালাৰ পত্নীৰ নামটো কি আছিল? এইটো তোমালোকে চোৱা। আৰু পত্নীৰ নামটো আছিল দেওজানী ভূঞা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 57, প্ৰথম অসমীয়া বোলছবি জয়মতী কোন চনত নিৰ্মাণ কৰা হৈছিল? এই কুৱেশ্যনটো তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে চাই যাবা ভালকৈ। আৰু তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 58, জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰা দ্বিতীয় কোন বোলছবিৰ নামটো কি? ইন্দ্ৰমালতী। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 59, জ্যোতিপ্ৰসাদ আগৰৱালাই কোন দেশত বোলছবি নিৰ্মাণ প্ৰশিক্ষণ লৈছিল? জাৰ্মানীত। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 60, জ্যোতিপ্ৰসাদ আগৰৱালাই সম্পাদন কৰা কাকতখনৰ নাম কি? আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন 61, জ্যোতিপ্ৰসাদ আগৰৱালাই নাটকসমূহক কেইটা ভাগত ভগাব পাৰি? ইয়াৰ এনচাৰখিনি তোমালোকে চোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 68, বিষ্ণুপ্ৰসাদ ৰাভাৰ কেতিয়া জন্ম হৈছিল? ইয়াৰ এনচাৰখিনি তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 66, বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন কি? আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 67, বিষ্ণুপ্ৰসাদ ৰাভাৰ একমাত্ৰ কাব্যপুথিখন কি? আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 68, বিষ্ণুপ্ৰসাদ ৰাভাই পৰজন্মৰ শুভ লগ্নত গীতটো কেতিয়া ৰচনা কৰা হৈছিল? ইয়াৰ এনচাৰখিনি তোমালোকে চোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন 72, সুধাকুণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ কেতিয়া জন্ম হৈছিল? তাৰপিছত আছে কুৱেশ্যন 73, ভূপেন হাজৰিকাই সৰ্বপ্ৰথম কেতিয়া গীত পৰিৱেশন কৰিছিল? আৰু তাৰপিছত আছে 74, ভূপেন হাজৰিকাই জীৱনৰ প্ৰথম কোনটো গীত ৰচনা আৰু পৰিৱেশন কৰিছিল? ইয়াৰ এনচাৰবিলাক তোমালোকে চোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 75, ভূপেন হাজৰিকাই কোন কোন কথাছবিত সৰ্বপ্ৰথম কণ্ঠদান কৰিছিল? ইয়াৰ এনচাৰবিলাক তোমালোকে চোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 76, ভূপেন হাজৰিকাই সৰ্বপ্ৰথম অভিনয় কৰা কথাছবিখনৰ নাম কি? আৰু তাৰপিছত আছে তোমালোকে 77 কুৱেশ্যন, ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা সৰ্বপ্ৰথম কথাছবিৰ নাম কি? ইয়াৰ এনচাৰবিলাক তোমালোকে চোৱা এনচাৰখিনি। আৰু তোমালোকৰ এই চেপ্টাৰৰ 2 মাৰ্কৰ ইয়াৰ আগৰখিনি 1 মাৰ্কৰ হয়, তো ইয়াৰ 2 মাৰ্কৰ কুৱেশ্যন আনচাৰ। 1 নম্বৰ, আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা লিখিত গ্ৰন্থবোৰৰ নাম উল্লেখ কৰা। ইয়াৰ এনচাৰখিনি তোমালোকক দি আছোঁ, তো তোমালোকে চোৱা এনচাৰত কি দি আছে। আৰু তাৰপিছত আছে তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 3, আনন্দৰাম ঢেকিয়াল ফুকনৰ অসমীয়া ল'ৰাৰ মৃত্যুৰ বিষয়বস্তু কি? ইয়াৰ এনচাৰখিনি তোমালোকে চোৱা এনচাৰত কি দি আছে। এই এনচাৰটো তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে এনচাৰখিনি চোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 5, বেজবৰুৱাৰ সাহিত্যিক জীৱনৰ মূল আধাৰ কি আছিল? ইয়াৰ এনচাৰখিনি তোমালোকে চোৱা এনচাৰত কি দি আছে, স্ক্ৰীনশ্বট মাৰি লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 8, ডক্টৰ বাণীকান্ত কাকতিৰ সাহিত্য কীৰ্তিৰ চমু পৰিচয় আগবঢ়োৱা। ইয়াৰ এনচাৰখিনি তোমালোকে চোৱা, তো এনচাৰখিনি তোমালোকক দি আছোঁ। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 9, জ্যোতিপ্ৰসাদ আগৰৱালাৰ বহুমুখী প্ৰতিভাৰ পৰিচয় আগবঢ়োৱা। এনচাৰটো তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট, ইয়াৰ এনচাৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, এনচাৰখিনি তোমালোকে দি আছোঁ। আৰু তোমালোকৰ শেষৰ কুৱেশ্যন এইটো, কুৱেশ্যন নম্বৰ 12, কলাগুৰু
বিষ্ণুৰ আবাৰ সাহিত্যৰাজি উল্লেখ কৰা এই এনচাৰখিনি তোমালোকে দিয়া আছোঁ এতিয়া তোমালোকে এনচাৰখিনি চোৱা আজি এইখিনি আছিল তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ তো সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ।